প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ পৰিয়ালক সম্মানীয় অতিথি আৰু সংবাদ মাধ্যমৰ প্ৰতিগৰাকী বিশিষ্ট সাংবাদিকবৃন্দ আৰু আমাৰ স্থানীয় ৰাইজ জয়জতে আপোনালোক সকলোলৈকে আজি ইয়াত একত্ৰিত হৈ এই শুভ কামভাগ ধন্যবাদ জনাব বিচাৰিছোঁ। ETVৰ প্ৰতিগৰাকী নেতৃত্বত সমদল দি যিখিনি কথা হৃদয় স্পৰ্শ কৰাৰ কথা অকণমান দেৰিৰ আগতে ডাঙৰীয়াই আমাৰ আগত তুলি ধৰিলে, এষাৰ কথাই আমাৰ বাবে উদাহৰণস্বৰূপে দাঙি ধৰিলে যে কথাৰে নহয় বন্ধু, কামতহে পৰিচয়। প্ৰকৃততে আজিৰ এই দিনটোত ভাষণ দিয়াৰ সময় নহয়, তথা সুবসন্তপ্ত পৰিয়াললৈ পুনৰবাৰ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ আৰু ঈশ্বৰৰ ওচৰত ডেকা ডাঙৰীয়াৰ চিৰশান্তিৰ বাবে কামনা কৰিলোঁ। যিসকল ব্যক্তিৰ আজি অবিৰাম পৰিশ্ৰমৰ ফলত যদিও তেওঁলোকৰ এটা কোম্পানী পলিচি এইটো বুলি তেওঁলোকে কৈছে, তথাপিও আমি জানো ইয়াৰ আঁৰত যিসকল ব্যক্তিয়ে অবিৰাম পৰিশ্ৰম কৰি এই আজি যি আমি এই চেকখন আজি বাইদেউৰ হাতত প্ৰদান কৰাৰ ক্ষেত্ৰত যি তেওঁলোকে প্ৰতিষ্ঠিত পদক্ষেপ ল'লে, আজি এই অনুষ্ঠানটিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বাইদেউক আমি এষাৰ কথাই ক'ব বিচাৰিছোঁ যে আমি জিলা প্ৰশাসন তথা মৰিগাঁওবাসী ৰাইজ সদায় আমি বাইদেউৰ লগত আছোঁ আৰু য'ত কিঞ্চিত আমি যদি কিবা এটা বাইদেউৰ বাবে কৰিব পাৰোঁ আমি সদায় আগবাঢ়ি আহিম। জিলা প্ৰশাসনৰ পৰা বিশেষকৈ সদায় আমি বাইদেউৰ কাষতে আছোঁ ৰাখিছোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই উদ্যোক্তাসকলে আজি এই অনুষ্ঠান ভাগ আগবঢ়াই লৈ যোৱাৰ বাবে, এই অনুষ্ঠান ভাগ পতাৰ বাবে তেওঁলোক সকলোকে মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মৰিগাঁৱৰ প্ৰতিগৰাকী সাংবাদিক বন্ধু যিসকলে যাৰ উদ্যোগত এই অনুষ্ঠান ভাগ আজি সফল হ'ল, তেওঁলোক সকলোকে ধন্যবাদ জনাই পুনৰবাৰ ডেকা ডাঙৰীয়াৰ চিৰশান্তি কামনা কৰি মোৰ সমবক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক NE।